বঙাইগাঁৱৰ গৰৈমাৰীৰ মণ্ডল বজাৰত সজাগতা সভা। বঙাইগাঁও জিলাৰ গৰৈমাৰী মণ্ডল বজাৰত শুক্ৰবাৰে বিয়লিৰ ভাগত নেমচু বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ লগতে ড্ৰাগছ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ ওপৰত এক সজাগতামূলক সভাৰ আয়োজন কৰে। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় কুমাৰ সাহা, গৰৈমাৰী আৰক্ষী চকীৰ আইচি মানসজ্যোতি শইকীয়া, নেমচুৰ সভাপতি বদিৰুল ইছলাম উপস্থিত থাকি ড্ৰাগছ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ ওপৰত এক বলিষ্ঠ ভাষণ প্ৰদান কৰে। এই সজাগতা সভাত নেমচুৰ কেইবাগৰাকীও সদস্য উপস্থিত থকাৰ লগতে স্থানীয় ৰাইজ উপস্থিত হয় সজাগতা সভাত। নিউজ ডেস্ক BST First 24। সাধাৰণ পাব্লিকেও ফিল কৰি আছে আৰু আমি পুলিচেও ফিল কৰি আছোঁ, যিটো সমাজত আমি যিটো দেখি আছোঁ। এতিয়া ড্ৰাগছটো এনেকুৱা টাইপৰ হৈ গৈছে যে ড্ৰাগছটো মানে ফেশ্বন টাইপ, মানে সেই হিচাপত যুৱ সমাজে কিছুমানে মানে ভুল ৰাস্তাত গৈ সেইটো ফেশ্বন টাইপ হিচাপত মানে একচেপ্ট কৰি আছে। এজন বন্ধুৱে আনজন বন্ধুক লগ পালে তই ড্ৰাগছ লৈছা না নাই, ড্ৰাগছটো লৈছা কেনেকুৱা লাগে, এইটোৰ মানে আমেজটোৱে বেলেগ, এইটো খালে এনাৰ্জি পাব, এইটো খালে অমুক হ'ব, এনেকৈ মানে এজন আনজনক মানে ইনস্পায়াৰ কৰি আছে আৰু তাক বেলেগে ফ'ল' কৰি আছে। তো এনেকুৱা টাইপৰ মানে আমি কি হয়, বেয়া বস্তুবিলাক আমি সোনকালে শিকি যাওঁ, ভাল বস্তুবিলাক আমি শিকি নলওঁ। যদি কয় এইটো কিতাপ পঢ়, সেইটো কিতাপ আমি কিনিব নাযাওঁ, সেইটো কিতাপ পঢ়িব নাযাওঁ। কিন্তু এনেকুৱা কথা, যদি কোনোবাই কয় চিগাৰেটটো খালে ভাল লাগে, কেনেকুৱা লাগে খাই চাব, কিতাপ পঢ়িলে ভাল লাগে কিন্তু কিতাপ পঢ়ি নাচাব। তো তেনেকৈ এতিয়া যিকোনো বস্তুৱে হওক, সৰুৰ পৰা চিগাৰেট হওক, মদ হওক, ড্ৰাগছ হওক, এইবিলাক চব বস্তু নেশা হয়। ফাৰ্ষ্টত অলপত মানে সন্তুষ্ট হ'ব মানুহ, তাৰপিছত সেই অলপ লোৱাৰ পিছত মানে তেওঁক আৰু বেছি লগা হ'ব। এনেকৈ দিনে দিনে এইটো বস্তুটোৰ চাহিদাটো বাঢ়ি গৈ থাকে। আৰু একবাৰ এডিক্টেড হোৱাৰ পিছত, ড্ৰাগছত এডিক্টেড হোৱাৰ পিছত এৰি দিয়াটো ইমান সহজ নহয়। যদি তেওঁৰ মানে ইচ্ছা নাথাকে, এইটোক এৰাটো ইমান সহজ নহয়, বহুত কঠিন হৈ যায়। কিন্তু এইকাৰণে আমি আগতে ভাবিব লাগিব, ড্ৰাগছটো যদি আমি লওঁ, তাৰ পৰা আমাৰ বেয়া কি কি হ'ব পাৰে, বেয়া কি কি হ'ব পাৰে। ড্ৰাগছৰ পৰা চাওক, ফাৰ্ষ্ট কথা হৈছে এইটো বেমাৰ কিনি লোৱা হয়। বহুত ধৰণৰ বেমাৰ ইয়াৰ পৰা আপুনি নিজে নিজে কিনি ল'ব। আপোনাৰ হাৰ্ট ডিজিজ হ'ব পাৰে, কিডনিত হ'ব পাৰে, লিভাৰত হ'ব পাৰে, কেঞ্চাৰত হ'ব পাৰে, যিকোনো বেমাৰ আপুনি কিনি লৈ আছে। এনজাইটিত ভুগিব, ডিপ্ৰেশ্যনত আহি যাব। তো এনেকৈ মানুহ বিভিন্ন বেমাৰত ভুগিব। তাৰপিছত এনেকৈ কি হয়, কোনোবাই বাইক চলাব, গাড়ী চলাব, ড্ৰাগছ খাই লৈ গাড়ী চলাব গৈছে, এক্সিডেণ্ট হৈ মৰি থাকে। তাৰপিছত ড্ৰাগছ এটা সময়ত এনেকুৱা ৰূপ লয়, আজি যদি অলপত আপোনাৰ কাম হৈছে, কালি বেছি লাগিব, তাৰপিছত আৰু বেছি লাগিব, তাৰপিছত যেতিয়া নাপাব এনেকৈ কঁপি থাকিব মানুহ, ৱালত মূৰ মাৰিব, মানে ড্ৰাগছ দিবই লাগিব তেওঁক। আৰু নহ'লে ডক্টৰৰ ওচৰত গ'লে স্লিপিঙৰ মানে ইনজেকশ্যন দি দিব, দি টোপনি আনাই দিব, তাৰ বাহিৰে বেলেগ উপায় নোহোৱা হৈ যায়। সমগ্ৰ ভাৰতবৰ্ষতে, সমগ্ৰ ভাৰতবৰ্ষ নহয়, সমগ্ৰ বিশ্বতে বৰ্তমান যি ড্ৰাগছ, এই ড্ৰাগছে মানৱ সম্পদ ধ্বংস কৰি দিছে, উঠি অহা প্ৰজন্ম ধ্বংস কৰি দিছে। অনুৰূপ যদি আপুনি উত্তৰ পূৰ্বাঞ্চল চাই, অসম চাই, এতিয়া উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছটো ক'ৰ পৰা আহে? উত্তৰ পূৰ্বাঞ্চলত আচলতে ড্ৰাগছটো আহে আপোনাৰ নাগালেণ্ড, মিজোৰাম, মণিপুৰ, এইটো ছাইডৰ পৰা আহে। আমি বিভিন্ন সময়ত দেখা পাওঁ যে এইবোৰ মানে আৰক্ষীয়ে তেওঁলোকক ড্ৰাগছ সৈতে মানুহ গ্ৰেপ্তাৰ কৰিছে, ড্ৰাগছ জব্দ কৰিছে। কিন্তু আচলতে চাওক, আৰক্ষীৰ ইয়াত যদি কঠোৰ হয়, চৰকাৰ যদি কঠোৰ হয়, যিকোনো ক্ষেত্ৰত চৰকাৰ আৰু আৰক্ষী যদি কঠোৰ হয়, তেতিয়াহ'লে যিকোনো ব্যৱস্থা মানে কৰিব পাৰে তেওঁলোকে। গতিকে আমি অনুৰোধ জনাম যে সোপা ঢিলা নীতি এৰি এই আমাৰ ভৱিষ্যত যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ, ড্ৰাগছ মুক্ত এখন নিকা সমাজ গঢ়িবলৈ
কঠোৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে, অন্যথা আমাৰ যুৱ প্ৰজন্ম ধ্বংস হৈ যাব। আৰু যুৱ প্ৰজন্ম ধ্বংস হৈ যোৱা মানে এখন দেশ ধ্বংসৰ পথলৈ ঠেলি দিয়া। গতিকে আমি এই ড্ৰাগছ মুক্ত কৰিব লাগিব, গাঞ্জা মুক্ত কৰিব লাগিব, আমি শিশু শ্ৰম মুক্ত আমি কৰিবই লাগিব। আৰু আমি গাঁৱে ভূঞে ইয়াৰ বিৰুদ্ধে অসমৰ সমগ্ৰ অঞ্চলসমূহত আমি বিভিন্ন ঠাইত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰি আছো। আৰু যিসকলে ড্ৰাগছ ল'ব বা ড্ৰাগছ খাব তেওঁলোকক আমাৰ মুছলমান সমাজৰ পৰা এঘৰীয়া কৰা হ'ব। আৰু মানে কাৰোবাৰ যদি মৃত্যু হয় তেওঁৰ জানাজাত যোৱা নহ'ব। আৰু তেওঁলোকৰ লগত বিয়া বা যিকোনো ধৰণৰ সম্পৰ্ক আমি মানে এৰি দিম। এইবোৰ এৰিবই লাগিব, বিশেষকৈ ড্ৰাগছ। মূলটো হ'ল ড্ৰাগছ। এই ড্ৰাগছৰ লগত আমাৰ মুছলমান সমাজৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব। বিয়া বাৰৰ পৰা আৰম্ভ কৰি যিকোনো ক্ষেত্ৰত আমাৰ ৰিলেশ্যন ব্ৰেকআপ হ'ব তেওঁলোকৰ সৈতে। দেখা গৈছে চৰকাৰে কিন্তু বাল্য বিবাহৰ বিৰুদ্ধে বহুত ধৰণৰ মানে পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে কিন্তু বহুত মানে জেললৈও ভৰোৱা দেখা গৈছে। আজিলৈকে এই বাল্য বিবাহ নিকা একদমেই হোৱা নাই। চাওক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি সংখ্যালঘুসকলৰ কাৰণে ভাল কাম কৰিছে, সংখ্যালঘুক যদি ভাল উপহাৰ দিছে, সেইটোৱে হৈছে তেওঁ বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা, বিভিন্ন সময়ত বিভিন্ন ঠাইত মানুহক গ্ৰেপ্তাৰ কৰি যি সচেতনতা আনিছে। এই এটা কামেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল কৰিছে আৰু আমি তেওঁক ধন্যবাদ জনাইছো। আৰু চাওক, মানে কি সংখ্যালঘু লোকসকল বেছিভাগ সহজ সৰল, অশিক্ষিত। এই অশিক্ষিত হোৱাৰ ক্ষেত্ৰত মানে বহু কথা আহি যায়। মানে যিটো জনসংখ্যা বিস্ফোৰণৰ কথা বুলি কয় আপুনি, বা তেওঁলোকৰ শিক্ষা দীক্ষাৰ কথা, সামগ্ৰিক দিশত তেওঁলোকে এই বস্তুটো বুজি নাপায়। ছোৱালী এজনী 16 বছৰ হোৱা মানে তেওঁ ভাবে যে সোনকালে বিয়াটো দি দিওঁ, মই আজৰি হৈ যাওঁ। কিন্তু সেয়া নহয়। মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, এজনী ল'ৰা বা ছোৱালী যোনেই নহওক, এজন ল'ৰা ছোৱালীক প্ৰথমতে সুশিক্ষিত কৰি ভাল নাগৰিক কৰাৰ লগতে মানে অন্ততঃ নিজৰ ভৰিত যাতে নিজে থিয় দিব পাৰে বা নিজৰ অঞ্চললৈ গৌৰৱ কৰি আনিব পাৰে, আপোনালোকে ভাল মানুহ কৰক। আমাৰ আহ্বান, সাংগঠনিকভাৱে এটা আহ্বান থাকে যে আমি IPS বনাব লাগে, APS বনাব লাগে, DC বনাব লাগে। এইবিলাক আমি গাঁৱে মানে ঘূৰি ফুৰিছো আৰু এখন শুদ্ধ, এখন ভাতৃত্ববোধৰ সমাজ গঢ়িব বিচাৰিছো, য'ত মানৱতা ব্ৰতি থাকে, য'ত মানৱ জাতিৰ মানে মংগলৰ কাৰণে কাম কৰা হয়। অপায়, অমংগল, অপসংস্কাৰ, দুৰ্নীতিৰ বিৰুদ্ধে আমি নেমচে কাম কৰি যাম। আৰু এই ক্ষেত্ৰত আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিছো। মিডিয়া নহলে আমাৰ বৰ অসুবিধা হ'ব, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছো।